নমস্কাৰ। আজি আমি পথাৰৰ মাজত কি খাব লৈছোঁ দেখিছেনে? এইফালে কেৰাহী পাতি আৰু পিঁয়াজ জলকীয়া মছলা ভাজি লৈছোঁ। এইফালে মাছ ফ্ৰাই কৰিবৰ কাৰণে তেল গৰম কৰি আছে বাইদেউজনীয়ে। এইফালে মাছ, এইফালে মই বনাবলৈ লৈছোঁ মাংসখিনি বনাবৰ কাৰণে মই ইয়াতে নহৰু আদা কেঁচা জলকীয়া পিঁয়াজ জলকীয়া আৰু অকণমান মছলা ৰেডি কৰি লৈছোঁ। এয়া মোৰ মাংস ভজা হৈ আছে। মই মাংসখিনি ভাজি আছোঁ, এইফালে কেমেৰা ধৰি আছোঁ। আজি আমি গোটৰ মানুহখিনিয়ে খানা খাবলৈ লৈছোঁ। আমাৰ গোটৰ মানুহে খানাটো খোৱা অকণমান দেৰিয়ে হৈ গ'ল। 1-2-3 তাৰিখেতো খাবই নোৱাৰোঁ। চবেই ঘৰে ঘৰে নিজে নিজে খোৱা হয়। হ'লেও আমাৰ গোটৰ এটা নিয়ম আছে খানা খোৱা, সেই নিয়মটো আমি পালন কৰিছোঁ। এইফালে মাছৰ মাথা থৈ দিছোঁ, এইপিনে লাই শাকৰ কাটি লৈছোঁ, এইফালে চালাড বনাই আছে। আমাৰ আজি খানাত কি যোগাৰ কৰিছোঁ সেইখিনি তাকে আপোনালোকৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। মাছ মাংস, এইফালে চালাড আচাৰ, এইফালে নেমু, এয়া খাবলৈ চবেই বহি লৈছে ৰেডি হৈ। আমাৰ এয়া যোগাৰ হৈ গৈছে। এইফালে মাছৰ মাথা আৰু লাই শাক দি ভজা, জলকীয়া ভজা, সেইফালে চালাড গাজৰ, তাৰপৰা এইফালে মাংস তৰকাৰী, সেইফালে মাছ, এইফালে আচাৰ, এইফালে নেমু। আজি আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আপোনালোকে গোটৰ খানা খাই নাখায় বা আমি হ'লে গোটৰ খানা খাওঁ। গোটৰ খানা খালে গোটেইকেইজনী মানুহ একেলগতে মিল হৈ পৰোঁ, ভাল লাগে।